ইউটিউব চেনেলৰ বাছত ভাৰতত বন্ধ হ'ল পাকিস্তানী সেলিব্ৰিটিৰ ইনষ্টাগ্ৰাম একাউণ্ট। ভাৰতৰ আকাশমাৰ্গতো উৰিব নোৱাৰিব পাকিস্তানী বিমান। পাকিস্তানৰ বিৰুদ্ধে ইটোৰ পাছত সিটো সিদ্ধান্ত ভাৰত চৰকাৰৰ। বুধবাৰে সন্ধিয়া ভাৰতত অভিনেত্ৰী মাহিৰা খান, হানিয়া আমিৰ আৰু আলী জাফৰকে ধৰি জনপ্ৰিয় পাকিস্তানী শিল্পীৰ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰে চৰকাৰে। পৰ্যটকক লক্ষ্য কৰি কৰা আক্ৰমণৰ কিছুদিন পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। মাহিৰা খান, হানিয়া আমিৰ, আলী জাফৰ, ছানাম ছাইদ, বিলাল আব্বাছ, ইকৰা আজিজ, ইমৰান আব্বাছ আৰু সাজল আলী আদি শিল্পীৰ ইনষ্টাগ্ৰাম প্ৰফাইল এতিয়া ভাৰতত উপলব্ধ নহ'ব। উল্লেখযোগ্য যে 2016 চনত জম্মু কাশ্মীৰৰ উৰিত থকা ভাৰতীয় সেনাৰ ঘাটিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছৰে পৰা কোনো পাকিস্তানী অভিনেতাই ভাৰতীয় চলচ্চিত্ৰ জগতত কাম কৰা নাই। ইফালে উচতনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু প্ৰচাৰৰ বাবে 16টা পাকিস্তানী ইউটিউব চেনেলত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতেই অভিনেতাসকলৰ একাউণ্ট ব্লক কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ পাছতে ভাৰতে পাকিস্তানক দিলে আন এটা ডাঙৰ আঘাত। পাকিস্তানী বিমানৰ বাবে ভাৰতীয় আকাশমাৰ্গ বন্ধ কৰি দিছে ভাৰত চৰকাৰে। 30 এপ্ৰিলৰ পৰা 23 মেলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ভাৰতৰ এই সিদ্ধান্তৰ পাছতে পাকিস্তানৰ পৰা পূব দিশলৈ যোৱা বিমানসমূহে নতুন পথ বিচাৰিব লাগিব, যাৰ বাবে ইয়াৰ পথ দীঘলীয়া হ'ব আৰু পাকিস্তানী বিমানেও অধিক ইন্ধন খৰচ কৰিব লাগিব। ফলত পাকিস্তানী বিমান সংস্থাসমূহে বিমান সেৱাৰ বাবে পূৰ্বতকৈ অধিক ধন খৰচ কৰিব লাগিব। হিন্দু চুক্তি বাতিলৰ পাছতেই পাকিস্তানী নাগৰিকৰ ভিছাও বাতিল কৰিছিল ভাৰত চৰকাৰে। 22 এপ্ৰিলত পেহেলগামত ভাৰতীয় পৰ্যটকৰ ওপৰত সংঘটিত আক্ৰমণৰ পাছতেই ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এনেবোৰ কঠোৰ পদক্ষেপ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।